এজিপিক অসম গণ পৰিষদক নতুনকৈ তেওঁ নতুন AIDF বনাই দিবলৈ যিটো ষড়যন্ত্ৰ কৰিছিলে এইটো সফল হ'ল। আমি চৰকাৰ গঠনৰ দিশত আমি অগ্ৰসৰ হৈছোঁ, কিন্তু এই সময়ছোৱাত মাজৰ সময়ছোৱাত তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকে কূট কৌশল ৰচনা কৰি থাকে। তাৰ কাৰণে সতৰ্ক দৃষ্টি আমি নিক্ষেপ কৰিব লাগিব, কাৰণ তেওঁলোকৰ চলে বলে কৌশলে তেওঁলোকে ক্ষমতা কুক্ষিগত কৰিবৰ কাৰণে যিকোনো স্তৰলৈ যিকোনো পৰ্যায়লৈ তেওঁলোক যাব পাৰে। তেনেকুৱা ধৰণৰ বহু আমি পৰিৱেশ আমি বিভিন্ন সময়ত দেখিছোঁ। গতিকে সেই সময়ত আমাৰ এতিয়া দায়িত্ব কি, কৰ্তব্য কি? আমাৰ বিভিন্ন ফিডবেক আহিছে, যিবোৰ কথা ইতিমধ্যে কৈছে যে একেবাৰে য'ত আমি ভবা আমি কোনেও ভবা নাছিলোঁ তাতো আমাৰ খুব বেছি প্ৰতিদ্বন্দ্বিতা হৈ ক্ল'জ কণ্টেষ্ট আৰু জিকাৰ পৰ্যায়লৈ গৈছে। এনেও খুব বেছি ক্ল'জ কণ্টেষ্ট যেতিয়াই হয় আৰু যেতিয়া ভোটদানৰ হাৰ বহুত বেছি হয় তেতিয়া নিশ্চিতভাৱে বিৰোধীলৈ সেই সুযোগটো আহে। গতিকে এইটো কথা গম পোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যে যি কথা কোৱা আৰম্ভ কৰিছে এইটো তেওঁৰ হতাশাৰ বহিঃপ্ৰকাশ হৈছে। ইছ্যু আঁতৰি তেওঁ বেলেগ বেলেগ বিষয়বোৰ যে আজুৰি আনিছে, সাম্প্ৰদায়িকতাৰ খেলটো খেলিব খুজিছিলে, তাতে গম পোৱা যায় যে তেওঁ আৰম্ভণিৰ পৰা ৰিপৰ্ট আছিলে যে তেওঁলোক বেয়াকৈ হাৰিব। এই যে কৈ আছে যে ইমান বিৰোধীয়ে ইমান ভোট পাব, সেইটো আচলতে তেওঁলোকৰ নিজৰ কথা কৈ আছে। এই যে 20-30খন আসনৰ কথা কৈছে এইটো আচলতে তেওঁৰ নিজৰ দলৰ কথা কৈছে। তেওঁ নিজে গম পায় তেওঁ এতিয়া কোন পৰ্যায়ত আছে। আৰু মই ইতিমধ্যে কৈছোঁ যে তেওঁ এজিপিক অসম গণ পৰিষদক নতুনকৈ তেওঁ নতুন AIDF বনাই দিবলৈ যিটো ষড়যন্ত্ৰ কৰিছিলে এইটো সফল হ'ল। এইটো সফল হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। প্ৰাক্তনটো হৈ 4 তাৰিখেতো সম্পূৰ্ণই হৈ যাব প্ৰাক্তন। গতিকে অহা 4 তাৰিখে আমি যি লক্ষ্য উদ্দেশ্য লৈ আগবাঢ়িছিলোঁ সেই লক্ষ্যত উপনীত হ'ম। আৰু অসমৰ জনগণে আশা কৰা ধৰণে বহু জটিলতা, বহু প্ৰত্যাহ্বান, বহু ধৰণৰ তেওঁলোকৰো হিমন্ত বিশ্ব শৰ্মা বা তেওঁলোকৰ চৰকাৰী যন্ত্ৰৰ ষড়যন্ত্ৰৰ ওপৰত আমি ঐক্যবদ্ধ হ'লোঁ। আৰু জনগণৰ যিটো চেতনা, আৱেগিক যিটো তেওঁলোকৰ আহ্বান আছিলে তাৰ প্ৰতি আমি আমাৰ যিটো দায়িত্ব পালন কৰিলেও জনগণে পূৰ্ণ সমৰ্থন দিলে। সেইকাৰণে ইমান ভোটদানৰ হাৰটো ইমান বাঢ়িছে। সেইকাৰণে এইবাৰ জনতাই গণতন্ত্ৰক তেওঁলোকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, গণতন্ত্ৰৰ যিটো প্ৰমূল্য ঐতিহ্য তাক উদযাপন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। এইকাৰণে নিৰ্বাচন এইবাৰ জনসাধাৰণে খেলিছে। শেষৰ 7 দিনৰ যিটো মানুহৰ উৎসাহ, যিটো অংশগ্ৰহণ, মানুহে দেশৰ সংবিধান গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতিৰ বিৰুদ্ধে, চিণ্ডিকেট কমিশ্যন ৰাজৰ বিৰুদ্ধে, আমাৰ মানুহৰ জীৱন জীৱিকাক তেওঁলোকে যে সুৰক্ষিত কৰিব পৰা নাই, আমাৰ অধিকাৰ যে সুৰক্ষিত কৰিব পৰা নাই, ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব পৰা নাই, তাৰ বিপৰীতে জনগণ ওলাই আহিছে আৰু পূৰা ফুল মেণ্ডেট দিছে। আৰু সেইটো অহা 4 তাৰিখে প্ৰতিফলিত হ'ব। কেৱল মাত্ৰ এই সময়কণ আমি এটা খুব সতৰ্ক দৃষ্টি ৰখাৰ আমাৰ দায়িত্ব আছে।